নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈ শুভৰ সন্ধিয়া জনাইছোঁ। আজি যিহেতু আমাৰ ঘৰত বইল মাছ খাওঁ বুলি ভাবিলোঁ, অকণমান আপোনালোকক দেখাওঁ বুলি হৈছে। পানী উতলাই মাছ কেইপিচ দিলোঁ, যিহেতু হেতাখন নলগাব বইল মাছত। আনফালে এয়া মাছ দুপিচমান ফ্ৰাই কৰিছোঁ, যিহেতু ল'ৰাই বইল মাছ নাখাওঁ বুলি ক'লে। সিহঁতলৈ মাছ কেইপিচমান ফ্ৰাই কৰি এফালে মাছ উতলাই আছোঁ। উতলাই দেখিছে নহয়, এইফালে আদা ৰচুন অলপ জ্বলা, কেইপিচমান আলু, এইফালে দুটা বিলাহী দি এনেকৈয়ে বইল কৰি বনাওঁ। আপোনালোকে বাৰু কেনেকৈ খাই জনাব দেই। এইফালে দেখিছে নহয়, আৰু অকণমান কচু দিলোঁ, যিহেতু কচুটো দিলে চব্জিটো অকণমান খাই ভাল লাগে, মিঠাও লাগে মাছটো। এইফালে বিলাহী দিয়া হ'ল, এইপিনে আৰু আদা ৰচুন অকণমান দিলোঁ। আদা ৰচুন দিয়া অকণমান জ্বলা দিছোঁ, যিহেতু বইল মাছ জ্বলা খাই ভাল লাগে। অকণমান জ্বলা হ'লে বেছি ভাল, কমকৈ দিব পাৰে, আপোনালোকে বেছিকৈও দিব পাৰে। যিহেতু এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল, মাছ কাঢ়ি ইয়াতে ৰৈ যোৱা তেলখিনিতে অকণমান জ্বলা ভাজি কৰোঁ বুলি ভাবিছোঁ। যিহেতু পেটু অলপ ওলাইছিলে, মাছৰ পেটু, তাকে ভাবিলোঁ অকণমান জ্বলা ভাজি কৰোঁ। যিহেতু বইল মাছৰ লগত অকণমান জ্বলা ভাজি হ'লে খায়ো ভাল লাগে দিয়াচোন। এইফালে বিলাহী গলি হৈছেগৈ চব্জিটো, যিহেতু পূৰা উতলাব লাগিব। বইল মাছ হেতা নলগাব দেই কেতিয়াও। এইফালে আদা ৰচুন জলকীয়া এয়া পেটু ভাজি দি দিলোঁ। ভাজি যিহেতু তেল ওলালে, তেল ওলোৱাৰ পাছত অলপ ৰৈ যোৱা ভাত আছিলে, ভাতকণ দি অকণমান ভাজি যিহেতু এইফালে দেখিছে নহয়, চব্জি পূৰা উতলি পানী যিহেতু কমি গৈছেগৈ। এইফালে ভাত দিয়া ধুনীয়াকৈ লৰাই অকণমান ভাজি যিহেতু ভাতকেইটা ধুনীয়াকৈ ভাজ খাব লাগে। এইফালে দেখিছে নহয়, শাক উতলি আলু অকণমান ভাঙি অকণমান কমাই গ্ৰেভি কৰি ৰাখিলোঁ। এইফালে এয়া পেটু ভাজি হ'লগৈ আৰু ধুনীয়া হৈছে। এইফালে এনেকৈ খাবচোন, যদিহে নাই খোৱা পেটু ভাজি। দেখিছে নহয়, ভাইটিকে বোলো খাবলৈ দিওঁ বুলি ভাইটিক দিলোঁ। ভাইটিৰ ৰিয়েকশ্যন চাব দেই, চব্জি কি হৈছে বুলি ক'ব। পটাপট খাইছে, বঢ়িয়া বুলি কৈছে, টেষ্টি বোলে। এইফালে ছোৱালীজনীক দিলোঁ, ভাগিনীয়েকক মাতি আছে, বৰ ধুনীয়া লাগিছে খাই লহি বুলি। এয়া কৈছে কি বুলি, সদায় এনেকৈ বনাবি দেই, খুব ধুনীয়া লাগিছে বোলে।